শংকৰদেৱ জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰকৃতাৰ্থ জগতগুৰু জগতৰ কল্যাণৰ কাৰণে যিমানখিনি কাম কৰি থৈ গ'ল সেইখিনি থিয়েটাৰখনৰ যোগেদি তেওঁ প্ৰকাশ কৰিব পাৰিছিল। থিয়েটাৰ নাম দিলে শংকৰদেৱ এখন নতুন পৃথিৱীৰ জন্ম দিয়ে। সেই নতুন পৃথিৱীখনৰ এজন ধাৰক এজন বাহকৰূপে আমি তেওঁক কৈছোঁ যে বিশ্ব শইকীয়াই তেওঁ বহুখিনি কাম কৰিলে আমাৰ জীৱনৰ কাৰণে। গুৰুজনক আচলতে পৰীক্ষা হঠাৎ প্ৰায় আধা ঘণ্টামানৰ আগতে খবৰটো পাই মৰ্মাহত হৈছোঁ। আমাৰ হাতৰা অঞ্চলৰ বিশিষ্ট ব্যক্তি সাংস্কৃতিক কৰ্মী বিশ্ব শইকীয়াদেৱ পৰলোকপ্ৰাপ্তি ঘটে। তেখেতৰ মৃত্যুত আমি সমগ্ৰ হাতৰাৰ লগতে শিৱসাগৰবাসীয়ে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতৰ মৃত্যুৱে আমাৰ অঞ্চলটো শিৱসাগৰ জিলাখনৰ লগতে সমগ্ৰ অসমতে এটা বৃহৎ ক্ষতি হৈছে বুলি ভাবোঁ। তেখেতে সাংস্কৃতিক যুদ্ধখনক আগবঢ়াই নিবৰ কাৰণে আপোনালোকে সকলোৱে জ্ঞাত আজি প্ৰায় ৯০ দশকতে শ্ৰীমন্ত শংকৰদেৱ নামৰ থিয়েটাৰখনৰ যোগেদি সমগ্ৰ অসমতে তেখেতে যি গুৰুজনাৰ আদৰ্শ লগতে সাংস্কৃতিক ক্ষেত্ৰখনত যথেষ্টখিনি আগবঢ়াই লৈ গৈছিলে। তাৰ সমান্তৰালভাৱে তাৰ আগতেই আমি যেতিয়া সৰু আছিলোঁ, হাইস্কুল পৰ্যায়ত পঢ়ি আছিলোঁ, তেখেতে দেখিছিলোঁ। বিশেষকৈ আমি আজি ব্যৱসায় ক্ষেত্ৰত জড়িত যদিও আজি আমি বিশ্ব শইকীয়াদেৱৰ নেতৃত্বত যিটো ব্যৱসায় কৰিবলৈ আমাৰ সমগ্ৰ হাঁহচৰা বেতবাৰী হিলাকুটি মৌজাকে আমি যি তৈলক্ষেত্ৰবিলাকত তেওঁলোকে ঠিকা টুকলি কৰিছিলে বা তেওঁলোকৰ যিটো কৰ্মৰাজি আছিলে তেখেতলোকক দেখি আমি অনুপ্ৰাণিত হৈছিলোঁ বুলি ক'লেও বঢ়াই কোৱা নহ'ব। মই ভাবোঁ যে তেখেতৰ নেতৃত্বতেই হাঁহচৰা বেতবাৰী হিলাকুটি মৌজাত প্ৰায় 200 পৰা 300জন উঠি অহা প্ৰজন্মক লগত লৈ এই অৰ্থনৈতিক যুদ্ধখনত তেওঁ জঁপিয়াই পৰিছিলে। আৰু আমি সৰুতে দেখিছিলোঁ তেখেতে অসম আন্দোলনকে আৰম্ভ কৰি যি মুক্তিকামী জনতাৰ যি আন্দোলন আছিলে আলফা, তাতো তেওঁ যথেষ্টখিনি আমাৰ এই অঞ্চলৰ হৈ বা শিৱসাগৰ জিলাখনত তেখেতৰ যথেষ্ট অৱদান আছিলে। গতিকে তেখেতৰ মৃত্যুৱে আজি আমাৰ অঞ্চলটোৰ লগতে সমগ্ৰ অসমতে এটা বৃহৎ ক্ষতি কৰিছে বুলি ভাবিছোঁ। গতিকে মই ভগৱানৰ শ্ৰীচৰণত সেৱা ধৰিছোঁ তেখেতৰ আত্মাই যাতে বৈকুণ্ঠত স্থান পাওক। তেখেতৰ পৰিয়াললৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেতক যাতে আমি উঠি অহা প্ৰজন্মটোৱে তেখেতৰ যি চিন্তা, তেখেতৰ যি কৰ্মৰাজি, এইখিনি যাতে আমি আগন্তুক দিনবিলাকত আমাৰ সমাজত জীয়াই ৰাখিব পাৰোঁ, তাৰ কাৰণে অশুপৰত চেষ্টা চলাবৰ কাৰণে মই সকলো শ্ৰেণীৰ ব্যক্তিকে মই অনুৰোধ জনাইছোঁ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাতে নাহিকে পাম তোহাৰী চৰণ শতকোটি বাৰ একো প্ৰণাম পাৰ কৰে। আজি বিশ্ব শইকীয়াৰ দেহাৱসানৰ প্ৰাগমুহূৰ্তত আমি তেখেতৰ গৃহত উপস্থিত হৈছোহি। আজি বিশ্ব শইকীয়া মহাপ্ৰয়াণৰ সময়ত আমাৰ মনলৈ বহুত দুখ আহিছে। যিহেতু বিশ্ব শইকীয়া বুলি ক'লে আমি জানো যে এজন সংস্কৃতি প্ৰেমী লোক। তেওঁ যিটো দেশক জাতিক তথা মানুহক ভাল পোৱাৰ যিটো তেওঁ চেতনা আছিল সেইটো তেওঁ কৰ্মৰাজিৰ যোগেদি প্ৰকাশ কৰিছিল। বিশেষকৈ ব্যক্তিগত জীৱনৰ সামাজিক জীৱনৰ পৰা তেওঁ আঁতৰি গৈ জাতিটোৰ কাৰণে তথা সমাজৰ কাৰণে তথা মানৱ জীৱনৰ কল্যাণৰ কাৰণে তেওঁ সংস্কৃতিৰ মাধ্যমেৰে মানুহৰ অনুভূতিবোৰ জগাই তুলি মানৱীয় ভাৱটো প্ৰকাশ কৰি দেশত তথা সমাজত শান্তি প্ৰতিষ্ঠাৰ কাৰণে যিটো ভাৱনা উদ্ভৱ হ'ল আমি তেখেতক শ্ৰদ্ধা জনাইছোঁ। যিহেতু তেওঁ অনুভৱ কৰিছিল যে মানুহৰ
সূক্ষ্ম অনুভূতিবোৰ জগাবৰ কাৰণে মাত্ৰ সাহিত্য সংস্কৃতি তথা গীত বাদ্য নৃত্যৰ মাধ্যমেৰেহে যে মানৱীয় গুণটো জগাই তুলিব পাৰি এই কথাটি তেওঁ উপলব্ধি কৰিছিল, যিটো সাধাৰণতে সৰ্বসাধাৰণৰ লোকে অনুভৱ নকৰে। তেওঁ জীৱনত উপাৰ্জন কৰা সমস্ত ধন তেওঁ এই সংস্কৃতিৰ নামতে খৰচ কৰি অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ গীত বাদ্য নৃত্যৰ মাধ্যমেৰে নাট্যৰ মাধ্যমেৰে মানৱীয় ভাৱ জগাই তুলিছিল। গতিকে আজি আমি মুহূৰ্তত অনুভৱ কৰিছোঁ যে আজি বিশ্ব শইকীয়া মহাপৰায়ণত আমাৰ সমাজৰ তথা জাতিৰ ভালপোৱা এজন মানুহ আমি হেৰুৱালোঁ। গতিকে আমি আজি তেখেতৰ এই বিয়োগত শোকৰ সন্তপ্ত পৰিয়াললৈ সম্বৰ্ধনা জনাইছোঁ আৰু তেওঁৰ আত্মাই যাতে শান্তি পায় তাৰ কাৰণে ভগৱন্তৰ চৰণত আমি প্ৰাৰ্থনা কৰিছোঁ। কৃষ্ণ।